ভোগালীৰ প্ৰস্তুতিক লৈ উখল মাখল হৈ থকাৰ সময়তে ডিগবৈ ১ নং টকনিত এজাক বনৰীয়া হাতীয়ে ভাঙিছে ৬টাকৈ ঘৰ। কাষৰ বনাঞ্চলৰ পৰা হাতীৰ জাকটোৱে ওলাই আহি অঞ্চলটোত উপদ্ৰৱ চলোৱাৰ লগতে বিনোদ সিং, অনিল তাঁতী, ঘনশ্যাম তেলী, পৰশুৰাম সিং, সত্যম তাঁতী, বিশু শৰ্মাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। হাতীয়ে ঘৰ ভাঙি থাকোঁতেই পৰিয়ালৰ লোক ঘৰটোৰ ভিতৰতে আছিল যদিও কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত পোৱা স্থানীয় বিধায়ক সুৰেন ফুকন, আনপিনে সমাজসেৱক দুলাল মৰাণ উপস্থিত হৈ ক্ষয়ক্ষতি পৰিয়াললোকৰ বুজ লয়। ৰাতি ক'ত আছিলে মানে মই নামঘৰৰ পৰা আহিলোঁ হা 8:30 বজাত নামঘৰৰ পৰা ইয়াৰ ঘৰত আহোঁতে মই 9টা বাজিলে। 9টা বজাত ৰাতি আহিলোঁ। ৰাতি অহাৰ পাছত মই আগুন চাগুন জ্বলালোঁ, জুহেক লৈছিলোঁ। তাৰপাছত হাতীটো ইফালেদি আহিলে অহাৰ পাছত ইহঁতৰ ঘৰতে নাৰিকল গছৰ এটা পাত চাত খাই আছিলে। পাত চাত খাই থাকোঁতে মানুহকেইটা হাল্লা কৰিলে। তাৰপাছত মই ঘৰৰ পৰা ওলাই গ'লোঁ। ওলাই যোৱাৰ পাছতে চিধা হাতীটো আহি পিনে আমাৰ ঘৰটো ভাঙি দিলে। যেনে তেনে আৰু ওলাই পালোঁ মানে। তোমাৰ আৰু ঘৰ আছে নে? মোৰ ঘৰ নাই, সেইটোৱে মোৰ ঘৰ। এতিয়া ইমানটো নষ্ট কৰি দিছে, ঘৰ দুটা ভাঙি দিছে, কিবা এটা কৰিব লাগিব আৰু দিব লাগিব, সেইটোৱে জনাইছে আৰু থকা ব্যৱস্থাও নাই, সেইটোৱে লাগে আমাক আৰু। ফৰেষ্টত আহিছিলে, গোটেই ৰাতি থাকিলে, তথাপিও সিহঁতে একো কৰিব নোৱাৰিলে। এটাই হাতী ওলাইছিলে, চবে একদম গোটেই ৰাতি মানুহে শুবই পৰা নাই। পঞ্চায়তৰ এইখন আমাৰ ১ নং টকনি গাঁও। ইয়াতে যোৱা নিশা এটা অকলশৰীয়া বৃহৎ ডাঙৰ এটা হাতীয়ে ইয়াত প্ৰায় 5 ঘৰ লোকৰ হানি কৰিছে। আমাৰ এই অঞ্চলৰে আমাৰ ৰামগোপাল শৰ্মা, তাৰপাছত আমাৰ ঘনশ্যাম তেলী আৰু কোন আছিলে চালিক সিং আৰু আমাৰ কৃষ্ণ তাঁতী যথেষ্ট ক্ষয়ক্ষতি হৈছে। গতিকে কথাটো শুনিয়ে মই পুৱাই আহিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ আৰু এইখিনি অকণমান মেৰামতি কৰিবৰ কাৰণে মোৰ তৰফৰ পৰা অকণমান কিবা এটা কিঞ্চিত তেওঁলোকক ধন আগবঢ়াইছোঁ। বাঁহখিনি অকণমান ঘৰটো উঠি হওক। গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰেই তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ফৰেষ্টকো অনুৰোধ কৰিছোঁ যে ইয়াত পহৰা ব্যৱস্থাটো বেছি কৰিব লাগে। আৰু এই অঞ্চলটো মানে তেনেই জংঘলৰ কাষত লাগি থকা, এতিয়াই নহয়, আজি বহুত দশক ধৰি আচলতে হাতীয়ে এই অঞ্চলত উপদ্ৰৱ কৰিয়ে আছে। আহে যায় এনেকুৱা হৈ আছে। গতিকে যোৱাকালি ফৰেষ্টৰ মানুহ আহিছিলে যদিও ফৰেষ্টকো মৰা নাই। তেওঁলোকেতো ৰাবাৰ গুলিও মাৰিছে, তথাপিতো কোনো নাই। ইয়াত ফটকা বজাইছে, বম বজাইছে, পাব্লিকে খেদিছে, কিন্তু কাকো গুৰুত্ব দিয়া নাই। আমি পঢ়াটো আৰু অধিক হোৱাটো বিচাৰোঁ আৰু মই বিভাগীয় ডিচিৰ লগতো অলপ পাছত কথা পাতিম আৰু ফৰেষ্টৰ লগত কথা পাতিছোঁ। যিখিনি বিভাগীয় ফালে দিব পৰা হয় তেওঁলোক ক্ষতিপূৰণ দিব লাগে আৰু আজিৰ পৰা এইটো চাইতে হ'লে মানে আমি সকলোৱে একত্ৰিত হৈ আকৌ হাতীৰ ব্যৱস্থা কৰিব লাগিব আৰু আমি নিজেও আহিম। পুৱা কালি মানে প্ৰায় 9 বজাৰ পৰা আজি পুৱা 5:30 ওলাইছে, 5:30 ওলাই গৈছে মানে বিয়াগুম হাতী মানে। এইটো আমি অকলশৰীয়া হাতী বুলি কওঁ নেই, একলা হাতী বোলে না, অকলশৰীয়া হাতী। আমাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ টকনি গাঁও আজি কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে যথেষ্ট উপদ্ৰৱ কৰি আছে। ইয়াৰ ৰাইজখনক যথেষ্ট ক্ষতি কৰিছে আৰু আজি যোৱা নিশা মানে অৰ্থাৎ 11 জানুৱাৰী তাৰিখে আমাৰ 1 নম্বৰ টকনি গাঁৱত হাতীৰ জাকটো আহি 6টাকৈ ঘৰ একেবাৰে ভাঙি চুৰমাৰ কৰিলে। 6টাকৈ ঘৰকেইটা হ'ল বিনোদ সিং, অনিল তাঁতী, ঘনশ্যাম তেলী, পৰশুৰাম সিং আৰু সত্যম তাঁতী। এই 6জন ব্যক্তিৰ ঘৰ ভাঙি একেবাৰে চুৰমাৰ কৰিলে আৰু বৰ্তমান এই ঘৰৰ পৰিয়ালৰ যিসকল মানে ল'ৰা ছোৱালী, মাক দেউতাক সকলোৱে অতি আলৈ আথানিকৈ তেওঁলোকক আমি থকা দেখিবলৈ পাইছোঁ আৰু আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰেই এই যি 6টা পৰিয়ালৰ যথেষ্ট ঘৰ দুৱাৰ ভঙাৰ উপৰিও যথেষ্ট বস্তু ক্ষতিসাধন কৰিলে, যাতে অতি শীঘ্ৰে যাতে এই পৰিয়ালকেইটাক ক্ষতিপূৰণ দি সংস্থাপিত কৰে। আৰু বন বিভাগলৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ, যিহেতু বহুদিনৰ পৰা বনৰীয়া হাতীৰ জাকটোৱে আমাৰ টকনি
পানীখোৱা শুকান পুখুৰী গাঁওবিলাকত আহি নিশা আহি উপদ্ৰৱ কৰে। তো গতিকে বন বিভাগৰ যিসকল পহৰাদাৰী দল সেই দলবিলাকে আমাৰ এই অঞ্চলত পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে ৰাতি। আৰু তেখেতসকলৰ বন বিভাগৰ জৰিয়তে যিখিনি সুবিধা ৰাইজলৈ প্ৰদান কৰা হয়, যেনেকৈ টৰ্চ লাইটে হওক বা ফটকাই হওক, এইবিলাক যাতে সহজতে উপলব্ধ হোৱাকৈ বন বিভাগে যাতে আমাৰ ৰাইজক সাহায্য দিয়ে। ব্যুৰো ৰিপৰ্ট B+ NE।